পিঠাগুড়ি আৰু জালে সোমনাথ বৰসবাহৰ মাহাত্ম্য ভিন্ন হলেও একতাৰ সম্প্ৰীতিৰে নামঘৰত এনেদৰে নাম গুণ গাই আনন্দ ফূৰ্তি কৰাই হৈছে বৰসবাহৰ পৰম্পৰা। নমস্কাৰ জয়তে অসমবাসী ৰাইজক বৰসবাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গোলভ হায়া গোপাল গোবিন্দ হৰি মানে ভগৱানক নাম ল'লে সেই আধ্যাত্মিকতাটোৰ যি পৰম্পৰা সেই পৰম্পৰা অনুযায়ী আমাৰ বিশ্বাস অসমীয়া সমাজত বিশ্বাস যে সমূহ ৰাইজে একত্ৰিত হৈ বছৰেকৰ মূৰত বৰসবাহ পাতে আৰু আজি সেই বাতিপৰীয়া বৰনামঘৰত বৰসবাহ পাতি আমাক আমন্ত্ৰণ জনাইছিল। মই সুদূৰ গুৱাহাটীৰ পৰা আহি এই বৰসবাহত অংশ ল'লোঁ আৰু ভাল লাগিলে। ৰাইজৰ যি আগ্ৰহ যি উৎসাহ অকল পুৰুষ বুলি নহয় পুৰুষ মহিলা উভয়ে আগ্ৰহেৰে এই নামভাগিত অংশগ্ৰহণ কৰিলে। নাম কীৰ্তন হোৱাৰ পিছত সবহুৱা দিহানাম হ'ল, বিভিন্নজনে নামো গালে, ময়ো গালোঁ, আমি সকলোৱে মিলি আনন্দ কৰিলোঁ। সেইটোৱে বৰসবাহৰ পৰম্পৰা। ভৱিষ্যত প্ৰজন্মক এই পৰম্পৰা অটুট ৰাখিবলৈ আহ্বান জনালে সোমনাথ বৰাই। মই আশা ৰাখোঁ যে এই পৰম্পৰা উঠি অহা নৱপ্ৰজন্মই যাতে বৰ্তাই ৰাখে, উঠি অহা নৱপ্ৰজন্মই এই দিহানামবিলাক শিকিব লাগে। কাৰণ নহ'লে এতিয়া আমাৰ মাজত নাম গোৱা মানুহ হেৰাই গৈছেগৈ। গতিকে নল মৰে গজালি উপজে। মোৰো এতিয়া 59 বছৰ আৰু মই কিমান দিন নাম গাম ঠিক নাই। গতিকে উঠি অহা নৱপ্ৰজন্মই যাতে এই বস্তুবিলাক গ্ৰহণ কৰিব লাগে আৰু সমাজখন বৰ্তি ৰাখিবৰ কাৰণে আমাৰ এই ভক্তি মাৰ্গৰ বস্তুখিনি গ্ৰহণ কৰিব লাগে। আমাৰ এই বাতিপুৰীয়া গাঁওখনত প্ৰায় 300 ঘৰ আমি আহোম সম্প্ৰদায়ৰ লোকে বসবাস কৰি আছোঁ। আমাৰ আজু ককাৰ দিনৰ পৰা আমাৰ এই বাতিপুৰীয়া সেই বৰনামঘৰত এই বৰসবাহ আজি জেঠ মাহত অনুষ্ঠিত কৰি অহা হৈছে। এই অনুষ্ঠানভাগি আমি সকলোকে গোট খাই এডাল প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থকাৰ এক প্ৰয়াস। গধূলিলৈ আমি মহাপুৰুষীয়া নাটকৰ আয়োজন কৰা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আমাৰ আলহীসকল আহিছে। গতিকে আমি এনেদৰে প্ৰতি বছৰে বৰসবাহ সন্ধ্যা বৰসবাহৰ লগত সংগতি ৰাখি স্থানীয় যুৱকসকলৰ দ্বাৰা আয়োজন কৰা হ'ল গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা। অভিনীত হোৱা বিপ্ৰ দামোদৰ আখ্যান নাটকখনত সুদামৰ চৰিত্ৰই মহাচন্দ্ৰ কৰি তুলিলে দৰ্শক ৰাইজক।
মই ভক্তৰ নামতে কলংক আনিব নোৱাৰো কদাপি কৈছিলা। কেমেৰা পাৰ্চন প্ৰণৱজ্যোতি কাকতিৰ সহযোগত দেৱজিৎ নন্দনৰ ৰিপৰ্ট হেডলাইন্স কেৰিয়াৰ। আমার বীর